হুক শুনিলা নিৰপতি নামৰ যেন প্ৰভাৱ অপাৰ সংসাৰ সাগৰ তৰিতে নামেহে সুদীৰ্ঘ নাৱ হৰি নাম বিনে জপ জগদানে সাধিবে নপাৰ গতি নামৰ সমান নাহি পুণ্যয়ান জানিবা হিষ্ট নিৰপতি পাপীয় জামিল জাতি কুলহীন সিঁচৰি বেচাৰ পতি গলে লগাই জৰি যমদূতে ধৰি নেই নৰকক প্ৰতি নাৰায়ণ বুলি ডাকিল দৰত অধম বিপ্ৰ পামৰ এতে কতে শুধ হয়া মুখ পাইল মহিমা দেখা নামৰ নাম কীৰ্তনত পৰে মনুষ্যৰ নুহি কৰ্ম বন্ধ সমস্তে সংসাৰ নামেহে উদ্ধাৰ কহিলো পৰম বেদ ইহাৰ প্ৰমাণ সুলভে জানিবা যিজনে নাম কৰয় তাৰ আৰু তীৰ্থ ব্ৰত তপজব কৰ্মটো মন নপৰয় ভকতিক মাত্ৰ কৰিলে নিশ্চয় জীৱন তাৰ কাম ফল নামক নধৰি মৰয় কৰ্ম কৰি নুগুচয় মনৰ মল স্বৰ্গ নৰকক কনয়া জাত পৰম মলিন মতি নাহি নাহি জানা ইটো সংসাৰত নাম বিনা নগতি পৰম গোপনী কথা ইটো যিটো শুনয় ভনয় ভক্তি ভাবে নাপায় যাতনাক যমদূতে তাক চকু মেলি নচাৱে যদ্যপি অধম মহামন্দ বুদ্ধি অধৰ্মক মাত্ৰ সংশয় তথাপি কথা শুনন্তে ভনন্তে বিষ্ণু ভৱনত বঞ্চয় আকবদভূত নেদেখিবা ৰাজা নামৰ মহামহিমা পাপৰ অন্তক কি কইব নামক নামেহে মুখৰ সীমা
যাক সমনাই পাতকী লোকত মন্দ দ্বিজ অজামিল অশ্ৰদ্ধায়ে নাম মৰন্তে স্মৰন্তে তাকো বৈকুণ্ঠক নিল সুদৃঢ় বিশ্বাসে যিজনে ললে ক কৃষ্ণত এক শৰণ জানি নিজ ধৰ্ম সততে মুখত নামৰ নেৰে কীৰ্তন তাহাৰ মহিমা কহি নপাওঁ সীমা কহিলো স্বৰূপ নিৰূপ কৰিলে ক বৈষ্ণৱ অৱশ্যে কৃষ্ণক নিৰন্তৰ তাৰ সমীপ সিটো ভকতৰ মৰিবে নলাগে জীৱন্তে পাইলে মুকুতি সমস্তে শাস্ত্ৰ চাৰিও বেদৰ কহিলো তত্ত্ব যুগুতি জ্ঞানী কৰ্মীজনে নজানে নামক ভকতৰ নৱনিধি পৰম ঈশ্বৰ আসন্তুক কৃষ্ণ নামতে সমস্ত সিদ্ধি কৃষ্ণ মাধৱ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু ও নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় জন্মা ভবাদি মজ্জস্য तज्जा समुतिजो नरहो परम प्रापुरुनुति पत कोईपीतम सनातनम सदानंदमुपस्मयो हृदि यस्य स्मरणं मात्रेनो जन्म संसारो बंधनो विमच्यते प्रभु विष्णुवे नमो नमः नमो समस्तो भूतानामादि भूतयो भूभिर्ते अनेक रूप रूपायो प्रभु विष्णुवे नमो नमः ईश्वरो परमं कृष्ण सच्चिदानंद विग्रहो
अनादि आदि गोविंदम सर्वकारणम कारणम कृष्ण प्रियुतमं स्वप्नो शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवं जय जय ईश्वर অনাদিদেব হরি শংকৰ স্বৰূপে পৃথিৱীতয়ব তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মাখৰ নপাবন্ত জাৰয়াদি অন্ত হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণামহো প্ৰভু চৰণত থয়া মাথ সদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ প্ৰভু ভগৱন্ত কৃষ্ণৰ অভয়পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ আজি নীলকমল প্ৰাথমিক শাখাৰ পৰম শ্ৰদ্ধাৰ গুৰুজনৰ একান্ত সংগী একনিষ্ঠ সেৱক পৰম সাধু পৰম বৈষ্ণৱ পুনেশ্বৰ কৰ্মী প্ৰভুজনাৰ গৃহত কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ নিৰন্তৰ শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিছে আৰু এই পবিত্ৰ কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত সাধু চাৰিও দিশৰ পৰা আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমাৰ সোঁৱে বাঁহে চাৰিওফালে আমি সমস্ত ভক্তৰ চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আই সমস্ত যথেষ্ট সংখ্যক ভগৱন্তৰ কৃষ্ণ কথা অমৃত সমান বুলি কোৱা হৈছে। শ্ৰৱণ কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা খেদি কৰি আহিছে। আমি ভক্তি মাতৃ আইসকলকো এই আসনৰ পৰা কোটি কোটিবাৰ সেৱা জনোৱা হৈছে কৃষ্ণ। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সৰ্দিক শিশুসকলকো আমি কোটি কোটিবাৰ সেৱা জনোৱা হৈছে। লগতে আমাৰ পাঠৰ আসনত আসন অলংকৃত কৰি থকা পৰম শ্ৰদ্ধাৰ মানৱতাতী বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু ইয়াৰ আগতে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগ নিৰন্তৰ
শ্ৰৱণ কীৰ্তন কৰি থকা বা পাঠবৃন্দক ভকত সমস্তক আমি এই আসনৰ পৰা সেৱা জনোৱা হৈছে। সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। লগতে যিজন প্ৰভুৰ কাৰণে, যিজন বাপ একান্ত পৰম সাধু বৈষ্ণৱৰ কাৰণে আজি আপোনাসৱক কৃষ্ণ কথা দুই এষাৰ কোৱাৰ সুবিধা আমি অধমক অৰ্পণ কৰিছিল। আমাৰ পৰম শ্ৰদ্ধাৰ কাষতে আসন অলংকৃত কৰি থকা থানেশ্বৰ মেছ প্ৰভুকো আমি ইয়াৰ পৰাই সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱিকা পৰম শ্ৰদ্ধাৰ আমাৰ ভক্তিমাতৃ শিশু আই কল্যাণ বিভাগৰ জিলা শাখাৰ সভানেত্ৰী আমাৰ পৰম শ্ৰদ্ধাৰ নেওগ আই, প্ৰগতি নেওগ আই প্ৰভুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু লগতে আমাৰ খবৰ পাই পৰম শ্ৰদ্ধাৰ মোৰ পৰম সুহৃদ বান্ধৱ শিৱতাতী প্ৰভু আৰু লগতে যদু ভূঞা বাপু আহি পাইছে। তেখেতলোকৰ ঘৰ হৈছে সাপেখাতি নগৰ কেঁচাইখাতিৰ পৰা আহি উপস্থিত হৈছে। আৰু আমাৰ ৰথৰ সাৰথি হয় একান্ত তিতাবৰ জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ সুহৃদ বান্ধৱ অভিন্ন আত্মা আমাৰ ৰঞ্জিত ৰাও বাপ জিলা সদস্য আহি উপস্থিত হৈছে। আমি তেখেতকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু এই পুণ্যতীৰ্থত আশে পাশে বহুত ভকত বৈষ্ণৱ ভাগৱত প্ৰেমী তথা ইয়াৰ থকা এই গাঁওখনৰ নাম কি আছিলে, বৰএৰা গাঁওখনৰ ৰাইজ, ভক্তবৃন্দ, যুৱক যুৱতী, জ্ঞানে জ্যেষ্ঠ, বয়োজ্যেষ্ঠ, শাস্ত্ৰজ্ঞ, বেদজ্ঞ সকলোৱে আহিছে কৃষ্ণ কথা শুনিবৰ কাৰণে। আচলতে ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ হ'লে ভাগ্য লাগে বুলি কৈছে। সকলোৱে ভগৱন্তৰ কথা শুনিব নোৱাৰে। ভাগৱততে দশম স্কন্ধৰ আৰম্ভণিতে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে পদবন্ধ কৰি কৈছে, যিসকলৰ কোটি জন্মৰ পুণ্য আছে, পূৰ্বতেই পুণ্য সঞ্চিত পুণ্য থাকিলেহে এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ কাষলৈ আহিব পাৰে আৰু শ্ৰৱণ কীৰ্তন কৰিব সুবিধা পায় বুলি কৈছে। ভাগৱতৰ প্ৰথম দশম স্কন্ধতে এই কথাটো গুৰুজনাই কৈছে, ই ৰাম শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়, সিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা শুচিহেন তাৰে। ভাগৱতত মহাপুৰুষ গুৰুজনাই কৈছে যে শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, সিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে শুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব সুবিধা নাপায়। বোলে কোনোবা পাপীজনক যদি ইয়ালৈ নিমন্ত্ৰণ কৰে আমাৰ পৰম শ্ৰদ্ধাৰ কুৰ্মী বাপে, তেওঁক ঘৰত গৈ কিনেও যদি নিমন্ত্ৰণ দি থৈ আহে, তামোল পাণ লয়, শৰাই এখন দি জানো পাৰি জানো পাৰা মানে আঁঠু লৈ লয়, বাপ আমি এদিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান এটা পাতিছোঁ, কৃপা কৰি আমাৰ ইয়ালৈ আহিব কিন্তু দেই বাপ, সেইবুলি সেৱা ধৰি আহিলেও তেওঁ ইয়ালৈ আহিব নোৱাৰে। বোলে পাপী হোৱাৰ কাৰণে তেওঁ আহিব নোৱাৰে। ধৰ্মৱান ব্যক্তিয়েহে কৃষ্ণ কথা শুনিবলৈ সুবিধা পায় বুলি কৈছে। মহাপুৰুষ গুৰুজনাই কীৰ্তন শাস্ত্ৰত কৈছে, এই ৰাম জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। তেওঁ ৰাম বুলি ক'ব পাৰে, তেওঁ কৃষ্ণ বুলি ক'ব পাৰে।
ৰাম নাম কৃষ্ণ নাম সকলোৰ মুখত নাহে বাপাই সমস্ত। মাধৱ ৰাম নাম কৃষ্ণ নাম কোনে ক'ব পাৰে? যিজন প্ৰভু ভগৱন্তৰ লগত চৈতন্যময় কৃষ্ণৰ লগত জড়িত হৈ আছে, যিজন ঈশ্বৰক চিনি পালে বা পূৰ্বতে তেওঁৰ ভক্তি কৰি অহা ব্যক্তিহে ভগৱন্তৰ নাম স্মৰণ কৰিব পাৰে, ল'ব পাৰে, মুখেৰে আহিব। ৰাম নাম কৃষ্ণ নাম কোনে ল'ব নোৱাৰে? গুৰুজনাই কীৰ্তনত আকৌ কৈছে বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, কৃষ্ণ আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম বুলি ক'ব নোৱাৰে, কৃষ্ণ বুলি ক'ব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত আমাৰ কিঞ্চিত পুণ্য থকাৰ কাৰণে এই পবিত্ৰ স্থানলৈ আহিলোঁ, য'ত কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰা হয়। সেইটো নিৰ্গুণ স্থান বুলি কোৱা হৈছে, আৰু ভাগৱতৰ মতে সেইটোৱে তীৰ্থ বুলি কৈছে। এইভাগ আজি আমি তীৰ্থত বহি আছোঁ। ভগৱান কৃষ্ণই নাৰদক কৈছিল, হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ ৰৈ, যোগিৰী হিয়া এৰি সমুদায়, থাকোঁহো ভক্তৰ কীৰ্তনক চাই বুলি কৈছে। নাৰদক কৃষ্ণই কৈছে, হে নাৰদ, নাহম তৃষ্টামি বৈকুণ্ঠে, নাহম তৃষ্টামি বৈকুণ্ঠে, যোগিনম হৃদয় নচ, যোগিনম হৃদয় নচ, মদ্ভক্তো যত্র গাবন্তি, তত্র তৃষ্টামি নারদ। নারদক কৈছে, হে নারদ, নাহম বসামি বৈকুণ্ঠে, যোগিনম হৃদয় নচ, মদ্ভক্তো যত্র গাৱন্তি তত্র তৃষ্টামি নারদ। য'ত মোৰ ভকতসকলে মোৰ নাম লয়, একান্ত মানে শ্ৰৱণ আৰু কীৰ্তন কৰে, সেই পবিত্ৰ স্থানত মই যোগীসকলৰ হিয়া এৰি মই সেই পবিত্ৰ স্থানত আহি বায়বী ৰূপত সেই পবিত্ৰ স্থানত ভকতৰ কীৰ্তন চাই থাকোঁ বুলি কৈছে। এতিয়া আমাৰ মাজত ভগৱান আছে নে নাই? বোলে আছে। বোলে ভগৱান বিচাৰি আপুনি মই বাহিৰলৈ যাব নালাগে, বোলে ভগৱানক আমাৰ হৃদয়তে আপুনি মই লগ পাব পাৰোঁ। আপুনি মই ভাবিছোঁ বোলে ভগৱান বোলে বাহিৰতে আছে নেকি, হয়নে বাৰু? কোনোবা মন্দিৰত ভগৱান আছে নেকি, হয়নে? কোনোবাই ভাবিছে কোনোবা মছজিদত ভগৱান আছে নেকি, আল্লাহ আছে নেকি, হয়নে? কোনোবাই ভাবিছে যে ভগৱান মন্দিৰত আছে না মছজিদত আছে। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ, মইতো তোৰ লগতে আছোঁ বুলি কৈছে। বোলে ভগৱানক বিচাৰি আপুনি মই বাহিৰলৈ যাবও নালাগে। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ, মইতো তোৰ লগতে আছোঁ। বোলে আজিৰ পৰা নহয়, অনাদি কালৰ পৰা আছোঁ। চৰাই চিৰিকটি অনেক অনেক জন্ম পোৱাৰ লগতে ভগৱন্ত আমাৰ আছিলে। এতিয়া মানুহৰ জন্মটো ভগৱান আমাৰ লগতে আছে। ভগৱন্তক বিচাৰি আপুনি মই বাহিৰলৈ যাব নালাগে। আপুনি মই ভাবিছোঁ কোনোবা ঢেকীয়াখোৱা নামঘৰত ভগৱান আছে, কোনোবা ভাবিছে বোলে দেওপানী নামঘৰে ভগৱান এটা আছে। মই অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপোনালোক? হা? কাৰণ আপোনালোক জানেই যে তাঁতি বাপক মাতি আনিছে, তাঁতিক আনিলে মাতি, উপায়তো নাই। এতিয়া ভাগৱত গাব লাগিব উৰে ৰাতি, হয়নে বাৰু? তো আকৌ আমাৰ উপাধিটো চাই গম পাই গ'ল আপোনালোক, উপাধিটো চাই গম পাই গ'ল যে তাঁতি বাপ কণা মুচৰি মানুহ বুলি। অ' হৰি ঔ ৰাম। গতিকে মাজে মাজে আমি দুই এষাৰ আপোনাসৱৰ মাজত আমাৰ আদিবাসী ভাষা কম, আপোনালোক বেয়া নাপাব। ভাষাৰ জ্ঞানটো বহুত দৰকাৰ হয়।
কৃপালু বাপাই সমস্ত একান্ত মনে কৃষ্ণ কথা শ্ৰৱণ কৰিব, কথাবিলাক কম পাতিব। কৃষ্ণ কথা হৰি কীৰ্তনেৰে সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে যমদূতে নিয়ে তাক কৰয় উগ্ৰ শাস্তি। হৰি কীৰ্তন চলি থাকোঁতে অন্য কথা নাপাতিব দেই বাপাই। ইয়াৰ ৰহস্য আছে, বোলে ৰহস্যটো আমি পিছত কম। প্ৰাণী কেইটামান আহি আছে, বান্দৰ আহি আছে, হনুমানৰ পৰিয়াল।